কৃষ্ণ সমস্ত ভকত বান্ধৱলৈ প্ৰাতঃ প্ৰণাম জনাইছোঁ। শ্ৰীমদ ভাগৱতৰ শৌনক প্ৰভৃতি ঋষিসকলে উগ্ৰশ্ৰৱাসুতক প্ৰশ্ন কৰিছিল যে জীৱৰ পৰম কল্যাণকৰ উপায় কি? আৰু এই প্ৰশ্নৰ উত্তৰত উগ্ৰশ্ৰৱাসুতে দ্বিতীয় অধ্যায়ৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ 14 নম্বৰ শ্লোকত আচলতে 13 নম্বৰৰ পৰাই উত্তৰ দিছে। 14 নম্বৰ শ্লোকত কৈছে তস্মাৎ একেন মনসা ভগৱান সাত্ততাম পতিঃ শ্ৰোতব্যঃ কীৰ্তিতব্যস্য ধ্যেয়ঃ পূজ্যস্য নিত্যশঃ। যে সেই শৌনক প্ৰভৃতি ঋষিসকল আচলতে ভক্তি জগতেই সৰ্বসিদ্ধি হয়। গতিকে অচঞ্চল চিত্তত ভকতসকলে সদায় ভক্তবৎসল ভগৱানৰ নাম ৰূপ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰাটোৱে হৈছে কৰ্তব্য। সদায় ভগৱানৰ ধ্যান আৰু পূজা কৰাটোৱে হৈছে কৰ্তব্য। এই সম্বন্ধে খুঁটে যিখিনি কথা কৈছে যে যি কৰিলে ঈশ্বৰত ভক্তি হয় সেয়ে জীৱৰ শ্ৰেষ্ঠ ধৰ্ম। যদি ধৰ্ম আচৰণ কৰি কৃষ্ণ কথাত ৰতি নহয় তেন্তে সেয়া নিষ্ফল। আৰু এই সিদ্ধান্তত কৰ্মমাৰ্গীসকলে হয়তো আপত্তি কৰিব পাৰে, কিয়নো তেওঁলোকৰ কাৰণে ধৰ্মৰ ফল অৰ্থ, অৰ্থৰ ফল কাম। ধৰ্মৰ ফল হৰিভক্তি বুলি তেওঁলোকে স্বীকাৰ নকৰে। কিন্তু ইয়াত আলোচনা কৰা হৈছে যে ধৰ্মৰ ফল অৰ্থ বা কাম নহয়, বৰং তাৰ দ্বাৰা জীৱন ধাৰণ কৰি তত্ত্ব জিজ্ঞাসা কৰাহে কৰ্তব্য। জীৱনৰ কৰ্তব্যই হ'ল ভগৱত তত্ত্ব প্ৰাপ্তি। ভক্তিযোগ আচৰণ কৰি ভগৱানৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰিলে জীৱন সফল হয়। আৰু এই শ্লোকত সূত মুনিয়ে কৈছে যে শাস্ত্ৰত বৰ্ণাশ্ৰম আচৰণ আদি নানা ধৰ্মৰ উপদেশ আছে, কিন্তু তাৰ ফল তুচ্ছ স্বৰ্গলোক বা পিতৃলোক নহয়, বৰং কৃষ্ণ ভক্তি লাভেই সকলো ধৰ্মৰ মূল। বৰ্ণাশ্ৰম ধৰ্মই ঈশ্বৰ ভক্তিৰ সহায়ক হ'ব পাৰে। যি কৰ্ম কৰিলে জীৱৰ ঈশ্বৰত ভক্তি লাভ হয় সেয়াই পৰম ধৰ্ম। ঈশ্বৰত ভক্তি লাভ হ'লে জ্ঞান বৈৰাগ্য বিনা সাধনতে প্ৰাপ্তি হয়। জ্ঞানমাৰ্গী এজনে প্ৰথমতে জ্ঞান আৰু বৈৰাগ্যৰ কাৰণে সাধনা কৰিবলগীয়া হয়, কিন্তু ভক্তি মাৰ্গত ভকত এজনে জ্ঞান বৈৰাগ্যৰ কাৰণে বেলেগকৈ সাধনা কৰিবলগীয়া নহয়। তেওঁৰ কি হয় বোলে তেওঁৰ ভকতি কৰোঁতেই জ্ঞান বৈৰাগ্য উপজে। আৰু যদ্যপি ঈশ্বৰ সমদৃষ্টিযুক্ত সদায় পালন কৰে, তথাপিতো ভকতৰ প্ৰতি তেওঁ পক্ষপাতিত্ব কৰে। এই কথা ভাগৱতৰ প্ৰথম স্কন্ধৰ এটা অধ্যায়ত ভীষ্ম মুখ্য নিৰ্যান, এই অধ্যায়ত ভীষ্ময়ো কৈছে যে কি কৰে, তেওঁ ভকতৰ পক্ষপাতিত্ব কৰে। অহম ভক্ত পৰাধীন যস্য তন্ত্ৰায়ি বদিজঃ সাধুভিগত গস্ত হৃদয়ঃ ভক্তৈৰ্ভক্ত জনপ্ৰিয়ঃ। ভাগৱতৰ নৱম স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে ভকতে তেওঁক ভাল পায় বাবে তেওঁ ভকতক ভাল পায়। কিন্তু ভক্তি মুক্তি সিদ্ধিৰ কামনা থাকিলে ঈশ্বৰত প্ৰেম নজন্মে, অৰ্থাৎ যি একেবাৰে প্ৰেম ভক্তি সেই প্ৰেম ভক্তিটো নহয়। শ্ৰী ভক্তিৰ যি ভক্তি ৰসামৃত সিন্ধু নামৰ এখন কিতাপ আছে শাস্ত্ৰ, তাত কৈছে ভক্তি মুক্তি স্পৃহা যাবৎ পিছাচি হৃদি বৰ্ততে তাবৎ ভক্তি সুখস্যাত্ৰ কথম অভ্যুদয় ভৱেৎ। কেৱল যদি ভক্তি মুক্তি যদি স্পৃহা থাকে, যেতিয়ালৈকে থাকে তেতিয়ালৈকে হৃদয়ত নানান ধৰণৰ মল থাকে, আৰু তেতিয়ালৈকে ভক্তি সুখ কেতিয়াও অভ্যুদয় অৰ্থাৎ উদয় নহয়।
কেৱল শ্ৰৱণ কীৰ্তন আদি শুদ্ধ ভক্তিৰ অনুষ্ঠান কৰিলেহে প্ৰেম জন্মে আৰু তেওঁত প্ৰেম নহ'লে ধৰ্ম কৰ্ম আনকি জীৱনো অসাৰ। সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন ধৰ্মৰ দ্বাৰা ঈশ্বৰ ভকতৰ বৈশ্য হয় তেওঁ আৰু ঈশ্বৰ নিজ গুণলুব্ধ, যিহেতু নিজ গুণলুব্ধ নিজৰ গুঞ্জক লীলা ৰস আস্বাদন কৰি তৃপ্ত হয়। আৰু সেইকাৰণে যেতিয়া ধোৱা এটা বেলগুৰিত পালনাম চলি আছিল তেতিয়াৰ পৰাই গুৰুজনাই যেতিয়া ভগৱান তাত অৱতৰিত হ'ব খুজিছিল, গৰুৰে অৱতৰণ কৰাৰ কাৰণে স্থান নাপালে, তেতিয়াৰ পৰা যি খলাৰ ব্যৱস্থা কৰা হ'ল ঈশ্বৰ অৱতৰিত হোৱাৰ কাৰণে। কিয় বোলে তেওঁ নিজ গুণলুব্ধ, তেওঁ নিজৰ যি গুঞ্জক লীলাৰ যি ৰস আস্বাদন কৰি পৰম আনন্দ হয়। কাৰ? একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় ঘেৰি থাকা হৰি সাক্ষাতে তথা। আৰু স্কন্ধ পুৰাণতো এই কথাটো কৈছে, মত কথা বাচকম নিত্যম মত কথা শ্ৰৱণে ৰতম মত কথা প্ৰীতনম চ নাহম তেক্সামি তম নৰম যত অনুদ্ধাসীনা যুক্ত কৰ্ম গ্ৰন্থি নিবন্ধনম চিন্দন্তি কো বিদাহতস্য কো ন কুৰ্যাত কথাৰতি। অৰ্থাৎ মত কথা বাচকম, যিয়ে মোৰ কীৰ্তন কৰে, নিত্য মোৰ কথা শ্ৰৱণ কৰে, মোৰ কথাত ৰতি কৰে, মোৰ কথাত প্ৰীতি কৰে, সেইসকল যি লোক তেওঁলোকক মই সৰ্বতো প্ৰকাৰে ৰক্ষা কৰি ফুৰোঁ। আৰু সেইকাৰণে বিবেকবান লোকসকলে ভক্তি মুক্তি আদিৰ আগ্ৰহ পৰিত্যাগ কৰি সংযত চিত্তে ভগৱত চিন্তন ৰূপ অস্ত্ৰেৰে দেহৰ নানা অহংকাৰ ৰূপ গ্ৰন্থিবিলাক ছেদন কৰে। গতিকে এনে কোননো অধম আছে এই পৃথিৱীত যি হৰিকথা শ্ৰৱণ কৰিবলৈ আগ্ৰহ নকৰিব। সেই ইয়াতে আজি আমি সামৰিছোঁ। কৃষ্ণ